নমস্কাৰ আজি পবিত্ৰ ছট পূজা আৰু ছট পূজা হৈছে হিন্দু ধৰ্মৰ আটাইতকৈ মানে কঠোৰ ব্ৰত বুলি কোৱা হয় শক্তি পূজা বুলি কোৱা হয় আৰু ছট পূজা কিয় কেনেকৈ কৰা হয় তাৰ বিষয়ে আজি ভিডিঅ'টিত জানো আহকচোন মই আহিছিলোঁ আসলতে ৰাতি ষষ্ঠী দিনা আহিছিলোঁ কিন্তু ষষ্ঠী দিনা মই আহালৈকে পূজা মোটামুটি শেষে হৈছিল গতিকে মই গোটেই লগ নাপালোঁ কাৰণ দিনটো বহুত ব্যস্ত আছিলোঁ এঠাইত গতিকে সন্ধিয়া মই আহালৈকে অলৰেডি পূজাখিনি শেষ হৈ গ'লে আৰু সকলো ঘৰে ঘৰে গ'ল আৰু ৰাতি এতিয়া ব্ৰত ৰাতিও তেওঁলোকৰ ঘৰে ঘৰে পূজা হ'ব এয়া হৈছে ছট পূজাৰ ইয়াৰ মূৰ্তি আৰু ছট পূজা কিয় কৰা হয় আচলতে প্ৰবাদ মতে যেতিয়া দশমুণ্ড দশধাৰী ৰাৱণৰ বধ কৰাৰ পিছত সেই পাপৰ পৰা মুক্তি হ'বলৈ ভগৱান ৰামে ঋষিমুনিৰ উপদেশত ৰাজসুই যজ্ঞ পাতিছিল আৰু মুকদল ঋষিৰ দ্বাৰা তেওঁ কাতি মাহৰ শুক্লপক্ষৰ যিটো প্ৰতিপদৰ পৰা ষষ্ঠীলৈকে ৰামে সেই যজ্ঞ পাতে ৰাজসুই যজ্ঞ পাতিছিল আৰু ষষ্ঠীৰ সূৰ্যাস্তৰ পৰা সপ্তমীৰ সূৰ্যোদয়লৈকে সীতাই মুংগেৰৰ যি জাগা সেই মুংগেৰ নদীৰ মুংগেৰৰ গংগা নদীৰ পাৰত এককাল পানীত তেওঁ নামি পেলাই উপাসনা কৰিছিল আৰু 5 বাৰ পৰিক্ৰমা কৰি পেলাই সেই উপাসনা সমাপ্ত কৰিছিল এককাল পানীত অনাহাৰী অনিদ্ৰাই 3 দিন থকাৰ পিছত তেওঁলোকে এনেকৈ যিটো খৰাহিৰ প্ৰসাদখিনি গাখীৰ ছটিয়াই পেলাই তেওঁলোকে ব্ৰত সমাপ্ত কৰি সূৰ্যক সেৱা কৰি তেওঁলোকে ব্ৰত সমাপ্ত কৰে আৰু আচলতে হ'ল ছট পূজা হ'ল সূৰ্যৰ উপাসনা আৰু ষঠী মা হ'ল তেওঁ সূৰ্যৰে পত্নী তেওঁ ষঠী মা বুলি হিন্দু ধৰ্মত নাৰীক দেৱীৰ স্থানত ৰখায় আৰু মানে সীতা দেৱী আছিল সীতা দেৱীৰ পৰা এই ব্ৰতটি আৰম্ভ হৈছিল আৰু কেৱল নাৰীয়েহে এই ব্ৰত কৰে পুৰুষে মাত্ৰ সহায়হে কৰে কাৰণ ইমান ডাঙৰ ডাঙৰ টুকুৰিবিলাক খৰাহিবিলাক দাঙিব লগা হয় নহয় জানো গতিকে নহ'লে চাওকচোন 3 দিন কঠোৰ ব্ৰতত যেতিয়া পঞ্চমী দিনাৰ পৰা অন্ন জল ত্যাগ কৰি পেলাই গোটেই দিন চাফাই কৰি পেলাই ৰাতি সামান্য সাত্বিক আহাৰ গ্ৰহণ কৰি পেলাই ৰাতি পাছত ষষ্ঠী দিনা দিনে ৰাতিয়ে নিৰ্জলা ব্ৰত সমানে দিন নিৰ্জলা ব্ৰত এটুপি পানী নোখোৱাকৈ মানে গ্ৰহণ নকৰাকৈ তেওঁলোকে এককাল পানীত নদীয়ে হওক বা পুখুৰীয়ে হওক নদী হ'লে বেছি ভাল হয় আৰু ষষ্ঠীৰ এককাল পানীত ষষ্ঠীৰ সূৰ্যাস্ত আৰু সপ্তমীৰ সূৰ্যোদয়লৈকে উপাসনা কৰিহে খাদ্য গ্ৰহণ কৰে গতিকে এই ছট পূজাটো হৈছে হিন্দু ধৰ্মৰ আটাইতকৈ কঠোৰ ব্ৰত আৰু হিন্দু ধৰ্মৰ সকলো নীতি নিয়ম বৈজ্ঞানিক দৃষ্টিভংগীৰ লগত সংযুক্ত হৈ থাকে আৰু ছট পূজাটো হৈছে এই সময়ত দিনে ৰাতি সমান হয় আৰু এই সময়ত দিন ৰাতি সমান হোৱাৰ কাৰণে ষষ্ঠীৰ দিনা সূৰ্যৰ অতিবেগুনীয়া ৰশ্মি পৃথিৱীত মানে বেছিকৈ পৰে আৰু ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ ব্যাধি উপশম কৰে গতিকে সূৰ্য হৈছে আমাৰ ৰোগ উপশমৰে দেৱী মানে দেৱতা নহয় জানো গতিকে এই মূলত হৈছে এইটো সূৰ্যক পালন কৰা সূৰ্যক উপাসনা কৰা এটাই ষষ্ঠীৰ পূজা আৰু চাওকচোন এই ঠেকুৱাতে হৈছে এই পূজাৰ আটাইতকৈ ডাঙৰ প্ৰসাদ আৰু ঠেকুৱাৰ পৰা আদি কৰি কিমান কি কাপোৰ কানি সকলোৱে কিমান দিছে নহয় জানো আৰু এনেকৈ কোলা এখনত গোটেই গোটা ফল লৈ পেলাই কুঁহিয়াৰ হৈছে মেইন ইয়াৰে তাৰ পৰা এনেকৈ গোটেই গোটা ফল লৈ আৰু গোটা গাছ লৈ পেলাই হালধিৰ গোটা গাছ বা কুঁহিয়াৰৰ গোটা গাছ লৈ পেলাই এনেকৈ পূজা কৰি পেলাই এনেকৈ কৰে আৰু ময়ো ধূপদানা লৈ পেলাই এনেকৈ একবাৰ ষষ্ঠী মাক এনেকৈ সেৱা কৰি আৰু ইমান দীঘলীয়া ফটা লৈ পেলাই আচলতে ভাল লাগে ন এতিয়া যিকোনো ট্ৰেডিশ্যনেই হওক যদি ভাল হয় সেইটো ভাল গ্ৰহণ কৰাটো আমাৰ কাৰণে নিজেই ভাল নহয় জানো গতিকে এইখিনি ভিডিঅ' কৰি পেলাই আজিলৈ